हेलो बंधु बान्धवीসকল মই আলপনা স্বাগতম সকলোকে মই আজি কালাথিয়াৰ প্লেন্টৰ ৰিপৰ্ট কৰিবলৈ লৈছোঁ যেহেতু এইবিলাক সামাৰ গোইং প্লেন্ট হয় সেইবাবে মই এইবিলাক ৰিপৰ্ট কৰিবলৈ লৈছোঁ এইবিলাক ৰিপৰ্ট কৰোঁতে মই কি ধৰণে এইবিলাক লগাবলৈ পট্টু মাটি প্ৰস্তুত কৰোঁ সেইবিলাক আপোনালোকক দেখাইছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ কালাথিয়া 5 বিধ প্ৰজাতি আছে এইটো এটা আৰু এইটো এটা সকলোৱে যতন আৰু প্ৰতিপালন একে হয় আপোনালোকক দেখাই আছোঁ কেনেদৰে যতন আৰু প্ৰতিপালন কৰিব লাগে আৰু পট্টু মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জনাই আছোঁ কালাথিয়া যেহেতু সামাৰ গোইং প্লেন্ট হয় সেয়ে ইয়াৰ এই সামাৰ সিজনত মানে বাৰিষা বতৰত নতুনকৈ পোখা ওলায় এয়া মোৰ ওলাইছে দেখিছে মোৰ নতুনকৈ এইবিলাক হিপা ওলাই পোখা ওলাইছে খুব সুন্দৰকৈ এইবিলাক যিসকলে ৰিপৰ্ট কৰিব নিবিচাৰে বা পট্টু মাটি খালী কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ মাটি এই গুৰি অংশ অলপ খুচৰি লৈ তাতে সাৰ আৰু গোবৰ সাৰ দি দিব আৰু গোবৰ আৰু মাটি মিশ্ৰণ মিলাই পেলাই দি দিব পট্টু মাটি খুচৰি লৈ তেতিয়াও খুব সুন্দৰকৈ সিজনটোত গ্ৰ' কৰিব বৰ্তমান মই আটাই 5 বিধেই কালাথিয়া প্লেন্ট পটবিলাকৰ পৰা উলিয়াই ল'লোঁ কালাথিয়া পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা প্লেন্ট হয় এই প্লেন্টবিলাক ৰুবলৈ মই এয়া মাটি প্ৰস্তুত কৰি লৈছোঁ মই এয়া 60% ফচফচীয়া মাটি লৈছোঁ ফচফচীয়া মাটি মই কিদৰে প্ৰস্তুত কৰিছোঁ জনাই আছোঁ বাৰু আপোনালোকক তাৰপিছত মই এয়া 40% শুকান গোবৰ লৈছোঁ আপোনালোকে কেঁচু সাৰো ল'ব পাৰে বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই ল'ব পাৰে এই ফচফচীয়া মাটিখিনি প্ৰস্তুত কৰিবলৈ মই 40% সাধাৰণ মাটি 30% বালি আৰু 30% কোকোপিট মিলাই দিব কোকোপিট এই কাৰণে দিবলৈ কোৱা হৈছে কাৰণ এইজোপা সুন্দৰ গ্ৰথৰ বাবে পট্টুৰ মাটি হেমেকাই থোৱা প্ৰয়োজন কোকোপিটে পানী অবজাৰ্ভ কৰি থয় ফলত পট্টুৰ মাটি হেমেকি থাকে পাতৰ ফুল যেহেতু সেইবাবে মই গোবৰৰ মাত্ৰা অলপ সৰহকৈ লৈছোঁ কিয়নো গোবৰত যথেষ্ট নাইট্ৰজেন থাকে যি পাতবিলাকত বহাত সহায় কৰে পাতৰ আকাৰ বৃদ্ধি হয় আৰু লগতে পাতৰ উজ্জ্বলতাও খুব সুন্দৰ হয় এই মাটিৰ মিশ্ৰণখিনি মই এতিয়া ভালদৰে মিলাই লওঁ মাটিৰ মিশ্ৰণখিনি ভালদৰে মিলাই লোৱাৰ পাছত মই এই পটটো লৈছোঁ ইয়াত মই মাটি ভৰাই দিম আপোনালোকে কালাথিয়া প্লেন্ট লগাবলৈ সদায় বহনমুখৰ পট ল'ব কিয়নো ইয়াৰ গুৰি অংশৰ পৰা নতুনকৈ পোখা ওলাই থাকে বহনমুখৰ পট ল'লে মই লোৱাৰ দৰে এনেকুৱা বহনমুখৰ পট ল'লে পোখাবিলাক ওলাবলৈ সুবিধা হয় মই এতিয়া এই কালাথিয়া প্লেন্টটো এই পটটোত লগাই দিছোঁ কালাথিয়া বিভিন্ন প্ৰজাতি আছে সকলোৰে নাম বেলেগ বেলেগ হয় কিন্তু যতন আৰু প্ৰতিপালন একেই হয় পুলিটো ৰোৱাৰ পাছত আপোনালোকে এনেদৰে গুৰি অংশ হেঁচি দিব যাতে এয়াৰ টাইট হয় মই ক'বলৈ পাহৰিছোঁৱে এই মাটি মিশ্ৰণখিনিত আপোনালোকে এটা পটৰ বাবে যদি লৈছে মাটি তাত 1 চামুচমান ফাংগিচাইড পাউডাৰ মিলাই দিব কিয়নো এইজোপা ফুলক অতি সহজে ফাংগাছে এটেক কৰা দেখা যায় গুৰি অংশৰ পৰা গেলি যোৱা দেখা যায় সেই ফাংগিচাইড পাউডাৰ 1 চামুচ মিলাই দিব ইয়াতে আপোনালোকক এটা টিপছ দিম মই এই পটটো লৈছোঁ ইয়াত তলত চাওক শুকান পাত ফল মূলৰ বাকলি শাক পাচলিৰ বাকলি আদি লৈছোঁ পটটোৰ তলৰ ভাগত দি লৈছোঁ ইয়াৰ ওপৰত মই মাটি দি দিম এনেদৰে কৰিলে কি হয় জানেনে সেই ফল মূলৰ বা শুকান পাতবিলাক মাটিৰ তলত পচি গৈ সাৰৰ সৃষ্টি হয় পাছলৈ আৰু সেই সাৰ ফুলজোপাই খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰে কালাথিয়া সামাৰ গোইং প্লেন্ট হোৱাৰ লগতে ইনডোৰ প্লেন্টো হয় সেয়ে আপোনালোকে পোনে সূৰ্যৰ পোহৰত নথব ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যায় সামাৰ সিজনত গ্ৰ' হোৱা প্লেন্ট বাবে আপোনালোকে এই সামাৰ সিজনতে নাৰ্চাৰীৰ পৰা বা আন ক'ৰবাৰ পৰা আনি লগাই ল'ব পাৰে খুব সুন্দৰকৈ গ্ৰ' কৰিব উইণ্টাৰ সিজনৰ এইজোপা ডমিনেশ্যন পিৰিয়ড হয় সেইবাবে আপোনালোকে এইজোপাক নাৰ্চাৰীৰ পৰা আনিলে ভালদৰে গ্ৰ' নকৰিব মোৰ এতিয়া আটাইকেইটা কালাথিয়া প্লেন্ট লগাই হৈ গ'ল পটবিলাকত পটবিলাকৰ সম্পূৰ্ণকৈ মাটি ভৰোৱা নাই এয়া চাওক ওপৰ অংশ অলপকৈ খালী কৰি থৈছোঁ কিয়নো এইজোপাক মাজে মাজে সাৰ দিয়া প্ৰয়োজন হয় বিশেষকৈ সামাৰ সিজনত
মানে বাৰিষা বতৰত মাজে মাজে সাৰ দিয়া প্ৰয়োজন হয়। মাজে মাজে দিব লগা সাৰৰ ভিতৰত আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰ এমুঠিকৈ প্ৰতি 20 দিনৰ মূৰে মূৰে দিব পাৰে, বা আপোনালোকে লিকুইড সাৰ প্ৰস্তুত কৰি লিকুইড সাৰো দিব পাৰে। শুকান গোবৰ আৰু কেঁচুসাৰৰ পৰা লিকুইড সাৰ প্ৰস্তুত কৰিব পাৰি। সেই বিষয়ে অন্য এটা ভিডিঅ'ত আপোনালোকক কম কেনেদৰে লিকুইড সাৰ প্ৰস্তুত কৰিব পৰা যায়। এইজোপা ফুলৰ সুন্দৰ গ্ৰোথৰ বাবে সেমেকা পৰিৱেশ খুবেই আৱশ্যক হয়। সেয়ে বৰষুণৰ দিনকেইটা বাদ দি আপোনালোকে বেছি গৰম দিনকেইটাত ইয়াৰ পাতত পানী স্প্ৰে কৰি থাকিব, তেতিয়া খুব সুন্দৰকৈ গ্ৰ' কৰে। যদি পানী স্প্ৰে কৰি থাকিবলৈ অসুবিধা পায় তেনেহ'লে পটটোৰ কিনাৰতে পানীৰ ট্ৰে বা বাতি এটা থৈ দিব, যাতে বায়ুত সেমেকা পৰিৱেশ এটা থাকে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। সুন্দৰ গ্ৰোথৰ বাবে এই ফুলজোপাৰ পটটোৰ মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে। হাতেৰে চুই চাব, অলপকৈ সেমেকা ভাৱ থাকিব লাগে। সেইবাবে পটটোৰ মাটিৰ মিশ্ৰণখিনিত কক'পিট দিবলৈ কোৱা হৈছে, কিয়নো কক'পিটে পানী অবজাৰ্ভ কৰি থয়, তেতিয়া পটটোৰ মাটিখিনি সেমেকি থাকে। আৰু যেতিয়াই পানী দিয়ে আপোনালোকে ভৰপূৰকৈ দিব, পটটোৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ, পটবিলাকৰ তলৰ মাটি তিতাকৈ। তেতিয়াহে আমি দিয়া সাৰবিলাক ফুলজোপা শিপাবিলাকে খুব সুন্দৰকৈ গ্ৰহণ কৰিব। এইবিলাক কৰি চাওকচোন, আপোনালোকৰ কেলেথিয়া প্লেণ্টবিলাক এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰিব। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।